নৱগঠিত দৰং ওদালগুৰি লোকসভা সমষ্টিত ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় জ্যেষ্ঠ নেতৃবৃন্দই আমাৰ ওপৰত ভৰসা কৰি আমাক এই সমষ্টিৰ প্ৰাৰ্থী হিচাপে আজি আনুষ্ঠানিক ঘোষণা কৰাৰ কিছু সময় পিছতেই মই দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰীযুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া, ৰাষ্ট্ৰীয় সভাপতি জে.পি. নাড্ডা ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত ৰাজ্যিক সভাপতি ভাৰতীয় জনতা পাৰ্টিৰ সন্মানীয় ভৱেশ কলিতা ডাঙৰীয়াক, লগতে BTR প্ৰধান মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াক বিশেষভাৱে মই আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ, UPPL আৰু আমাৰ অন্যান্য যি আনুষংগিক আমাৰ মিত্ৰ দল আছে, সেই দলৰ নেতৃত্ব বিশেষকৈ অগপৰ সভাপতি অতুল বৰা ডাঙৰীয়া, আমাৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়া প্ৰমুখ্যে সকলো দলৰ নেতৃত্বক মই বিশেষভাৱে কৃতজ্ঞতা ধন্যবাদ দিছোঁ। আৰু মই বিশেষভাৱে ধন্যবাদ দিছোঁ মঙলদৈ সমষ্টিৰ, পূৰ্বৰ মঙলদৈ সমষ্টি আৰু বৰ্তমানৰ দৰং ওদালগুৰি লোকসভা সমষ্টিৰ সমূহ ৰাইজক বটাৰবাসী ৰাইজক, যে তেখেতসকলে বিগত 5টা বছৰ আমি যিখিনি কাম কৰিবলৈ চেষ্টা কৰিছিলোঁ তাত সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে। দলৰ হাজাৰ হাজাৰ নিষ্ঠাবান কাৰ্যকৰ্তা, যি কাৰ্যকৰ্তাৰ শক্তিৰ বিনিময়ত আমি আজি সংগঠনক এটা শক্তিশালী পৰ্যায়ৰ আমি আগবঢ়াই লৈ যাবলৈ সক্ষম হৈছোঁ। গতিকে দলৰ আত্মীয় জ্যেষ্ঠ কনিষ্ঠ কাৰ্যকৰ্তাসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু সকলোৰে মই আশীৰ্বাদ আৰু সহযোগিতা বিচাৰিছোঁ। মই ভাবোঁ দৰং ওদালগুৰি লোকসভা সমষ্টিত উন্নয়নৰ যিটো ধাৰা আমি আৰম্ভ কৰিছোঁ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ, দিল্লীৰ চৰকাৰ, দিছপুৰৰ চৰকাৰ, কোকৰাঝাৰৰ চৰকাৰ, ট্ৰিপল ইঞ্জিনৰ চৰকাৰৰ চতুৰ্মুখী বিকাশৰ আমাৰ যি অনিৰুদ্ধ যাত্ৰা, এই অনিৰুদ্ধ যাত্ৰাত আমি অসমখনক ভাৰতবৰ্ষৰ এখন শ্ৰেষ্ঠ ৰাজ্য হিচাপে BTRত শান্তি আৰু উন্নয়ন সমন্বয় শক্তিশালী কৰাৰ বাবে যি আমাৰ উদ্যোগ আৰম্ভ হৈছে, এই উদ্যোগ নিশ্চিতভাৱে দৰং ওদালগুৰি লোকসভা সমষ্টিবাসী ৰাইজে আমাক সঁহাৰি দিব আৰু এটা ব্যাপক ব্যৱধানত এই সমষ্টিৰ পৰা ভাৰতীয় জনতা পাৰ্টি বা মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে আমি জয়লাভ কৰি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ বা তৃতীয় কাৰ্যকালৰ বাবে প্ৰধানমন্ত্ৰী পতাত অকণমান হ'লেও অৰিহণা যোগাব।